হেল্ল' হেল্ল' ইমান দেৰি ক'ত? ৰ গৈছোঁ, তোৰ কাৰণে এটা ছাৰপ্ৰাইজো আছে। ছাৰপ্ৰাইজ? দিয়া সোনকালে। দেৰি কৰিবিয়ে মানে ন? প্ৰিয়ংকা, এইটো ঋষি। আৰু মই যে ছাৰপ্ৰাইজটোৰ কথা কৈছিলোঁ, ৰবি দে। ছাৰ গৈ আছোঁ। তহঁতি অলপ কথা পাত, মই আহি আছোঁ। ভালে আছানে? তোমাৰ অবিহনে জানো ভালে থাকিব পাৰিম? তোমাৰ মোলৈ মনত পৰেনে? তোমাক পাহৰিছিলোঁ নো কেতিয়া? মই তোমাক প্ৰতিটো পল অনুপল কাষত অনুভৱ কৰোঁ। মই আজিও বিশ্বাস কৰিব পৰা নাই তুমি যে মোৰ হৈ থকা নাই। তোমাৰ জানো মনত আছে কলেজৰ সেই মধুৰ স্মৃতিবোৰ? বহুত ৱেইট কৰিলা নেকি? নাই, ৱেইট কৰি ভালে লাগিছে। ৱেইট কৰি ভাল লাগিলে মানে? তোমাক ৱেইট কৰি ভাল লাগিছে। ঐ, দুয়ো প্ৰেম মিলে পিছত কৰিবি। এইফালে টাইগাৰ ছাৰ আহিছে, মই মাত্ৰ দেখা পালোঁ। বল যাব লাগে। মোক কোনে উঠি দিব এতিয়া? ঐ ৰ ময়ো গৈছো। আমি দুয়ো যদি ছেম ডিপাৰ্টমেণ্টত হ'লো হয় কিমান যে ভাল হ'ল হয়। পাগল হৈছা নেকি? একে ডিপাৰ্টমেণ্টত থাকিলে আমি কেনেকৈ পলালো হয়? এনেও আমাৰ কথা সকলোৱে জানে। আচ্ছা, তোমাৰ কাৰণে এটা বস্তু আনিছোঁ। কি আনিছা? আকে চকুৰ দুটা মোজা। নুমুজো। মোজা চোন। নাই, নুমুজো। এয়া লোৱা।
ৱাও ডেইৰী মিল্ক মই বহুত ভাল পাওঁ আৰু মই তোমাক ভাল পাওঁ পাগল তুমি মোক কিমান ভাল পোৱা বহুত বেছি ভাল পাওঁ যাক ভাষাৰে বুজাব নোৱাৰি যাক আকাৰেৰে দেখুৱাব নোৱাৰি যাক অনুমানেৰে জুখিব নোৱাৰি কালি কিবা ৰোমান্টিক চিনেমা চাইছিলা নেকি কিয় ইমান ধুনীয়া ডায়লগ দিছা যে তোমাক লৈ সপোন দেখিছিলোঁ সেইকাৰণে তহঁতে কিন্তু মোৰ লগত বহুত বেয়া কৰিলি আমি কি কৰিলোঁ তহঁতে একো কৰা নাই কিন্তু তহঁতেও সহায় কৰিবলৈ যাই মই কৈছিলোঁ পিছে কি কৰিলে তোৰ লগত টাইগাৰে পিছে আমাৰ নাম কলি নেকি নাই নাই তহঁতৰ নাম কোৱা নাই মই নিজে মাৰ খাইছোঁ মানে জয়মতী জয়মতী নহয় জয়মতা হ'ব দে বল এতিয়া কলেজ ছুটি দিছে তাইক আৰু ঘৰত গালি পাৰিব আমাৰ দুয়োৰেতো কথাই নাই আমিতো হোষ্টেলত থাকোঁ ব'লা ব'লা বল ঐ চোৱা না মধুৰিআম পাৰি দিয়া না খবৰ হোৱা নাই এইবোৰ ব'লা লাগিবই মোক নালাগে ব'লা হা লাগিব লাগিব দেৰি হৈছে আহা দিয়া মোক লাগিবই সকলোৱে সকলোৰে নাম লিখিলে তুমি নিলিখা নেকি আৰে তুমি কান্দিছা কিয় চোৱা
মই তোমাৰ জীৱনৰ পৰা বিদায় লোৱা নাই নহয়, কলেজৰ পৰাহে বিদায় লৈছোঁ। সেইবোৰ কাৰণ নহয়ও ঋষি। মই জানো তুমি মোক পাহৰি নোযোৱা। তেন্তে কিয় কান্দিছা? আমাৰ দেউতা আৰু টাইগাৰ ছাৰ ভাল বন্ধু, আৰু সেইদিনা কাইলৈ আমি পলোৱা কথাটো আৰু আমাৰ মাজৰ সম্পৰ্কৰ কথা টাইগাৰ ছাৰক সকলো কৈ দিছিল। আৰু ছাৰে দেউতাৰ আগত কোৱাত দেউতাই মোক বেয়াকৈ পিটিছে আৰু তোমাক পাহৰি যাব দিছে। তুমি পাৰিবা জানো মোক পাহৰি থাকিব? নোৱাৰো থাকিব। তুমি মোক লৈ যোৱা না প্লিজ। তুমি পাগল হৈছা নেকি? তোমাক লৈ গ'লোৱে যেনিবা, মই তোমাক কি কৰি খুৱাম? পঢ়া কমপ্লিট হ'ল মাত্ৰ, কাম এটা হাতত লৈ মই তোমাৰ দেউতাৰ লগত ডাইৰেক্ট কথা পাতিম। তুমি ভবাৰ দৰে মোৰ দেউতা তেনেকুৱা নহয় অ'। দেউতাই মোৰ বিয়া ঠিক কৰিছে। ঠিক আছে বাৰু, কেতিয়া যাবা? কালি মই এইখিনি ঠাইলৈ আহিম, তুমি ৰৈ থাকিবা। বাৰু, মই ৰৈ থাকিম। সিদিনা মই গোটেই দিন তোমালৈ ৰৈ থাকিলোঁ, কিন্তু তুমি নাহিলা। তোমাৰ জানিবলৈ ইচ্ছা নাইনে মই সিদিনা কিয় নাহিলোঁ? ঋষি, আৰু তোক যে মই ছাৰপ্ৰাইজটোৰ কথা কৈছিলোঁ, মানে বছে আমাক এটা নতুন প্ৰজেক্ট দিছে, যিটো প্ৰজেক্টত আমাৰ বহুতখিনি ফাইদা হ'ব। আৰু এই প্ৰজেক্টটোত মোৰ হ'বলগীয়া পত্নী প্ৰিয়ংকাও কাম কৰিব। আৰু তোক মই কোৱাই নাছিলোঁ, এইটো মোৰ হ'বলগীয়া পত্নী প্ৰিয়ংকা।